গোটেই বঙাইগাঁও জিলাৰ সেইকাৰণে কেইবাটাও বিষয় লৈ পেলাই যেনেকুৱাকৈ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ আৰু লগতে আমাৰ পৰ্যটন বিভাগ আৰু লগতে আমাৰ PWD বিভাগকো মই মাতিছিলোঁ। মাতি যিখিনি কাম কাজ আছে বিশেষকৈ আমি অসমমালাৰ যি অন্তৰ্গত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত 25 কিলোমিটাৰ নতুনকৈ পথ নিৰ্মাণৰ কথা ইতিমধ্যে কৈছে আৰু সেই 25 কিলোমিটাৰ যিটো পথ হ'ব সেইটো খুব ডাঙৰ মানে মোটামুটি আপোনাৰ নেশ্যনেল হাইৱে টাইপৰে হ'ব আৰু সেই অসমমালাৰ কাৰণে নতুন আমি প্ৰপ'জেল ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ আৰু সেইটো আজি ফাইনেলি এপ্ৰুভ কৰিলোঁ। আৰু তাৰে ভিতৰত আমাৰ তালগুৰিৰ পৰা যিটো বাসুগাঁও ৰোড প্ৰায় 16.50 16.5 কিলোমিটাৰ এটা নতুন ৰাস্তা এটা হ'বলৈ গৈ আছে য'ত নেকি আমাৰ 37 কোটি টকা তাত খৰচ হ'বগৈ। আৰু ঠিক তেনেকুৱাকৈ আমি শ্বহীদ বেদীৰ পৰা নৰ্থ চালমাৰালৈ প্ৰায় 11 কিলোমিটাৰ এটা ৱেডেনিং পথ যিটো বৰ্তমান যিটো পথ আছে তাতকৈ যথেষ্ট বহলকৈ এইটো অসমমালাৰ অন্তৰ্গত কৰা হ'ব আৰু য'ত নেকি 29 কোটি টকা খৰচ হ'ব। গতিকে এইটো এটা বঙাইগাঁৱৰ কাৰণে নতুন এটা খবৰ যে তালগুৰিৰ পৰা বাসুগাঁও আৰু ইপিনে শ্বহীদ বেদীৰ পৰা নৰ্থ চালমাৰা সৰ্বমুঠ প্ৰায় 25 কিলোমিটাৰ নতুন পথ এটা বঙাইগাঁও জিলাত হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও আমি SOPTৰো কেইবাটাও ৰাস্তা ইতিমধ্যে আমি অনুমোদন জনাইছিলোঁ আৰু লগতে আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় 98% ঘৰ ইয়াতে সম্পূৰ্ণ কৰিছে আৰু এই 98% ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত বাকী যিখিনি 2% ঘৰ আছে তাৰ পিছতো নতুনকৈ যিবোৰ ঘৰ পাবলগীয়া আছে সেইবোৰৰ কাৰণে ইতিমধ্যে ছাৰ্ভে সম্পূৰ্ণ হৈছে কিন্তু আগন্তুক দিনত নতুনকৈ পঞ্চায়তবোৰ যেতিয়া গঠন হোৱাৰ পিছত গাঁও সভা অনুষ্ঠিত কৰি ফাইনেল লিষ্ট কাৰণ যথেষ্ট অধিক সংখ্যক নাম আহিছে যিটো নেকি বিশ্বাসযোগ্য হোৱা নাই এতিয়াও। গতিকে আগন্তুক দিনত গাঁও সভাৰ জৰিয়তে এইটো মাইক্ৰ'ফিল্টাৰ কৰি প্ৰকৃত অৰ্থতনো কিমান আছে কেঁচা ঘৰত থকা কাৰণ আমাৰ উদ্দেশ্য হৈছে কি প্ৰতিটো কেঁচা ঘৰত থকা মানুহে আগন্তুক দিনত পকী ঘৰ পাব। কিন্তু পকী ঘৰ অলৰেডি থকাসকলে তেওঁলোকে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নাপাব। গতিকে পকী ঘৰত থকা মানুহৰ বহুতে ছেল্ফ ছাৰ্ভে হওক বা জীৱিকা সখীৰ জৰিয়তে ইয়াতে নাম ৰেজিষ্টাৰ কৰিছে। গতিকে সেইটো বহুত অত্যাধিক হোৱা যেন অনুভৱ হৈছোঁ। সেইটো আগন্তুক দিনত কেনেকুৱাকৈ আমি ঠিক ঠাক কৰিব পাৰোঁ এই বিষয়লৈ আমি চাইছোঁ। আমাৰ MGNৰেগাৰো যদি আমি কাম কাজ চাওঁ তেতিয়া MGNৰেগাত আমাৰ প্ৰায় 97% কাম ইয়াতে সম্পূৰ্ণ হৈছে। 22-23 বছৰত বা তাৰে আগৰ পৰা প্ৰায় 61,000 স্কিম আমাৰ ইয়াতে বঙাইগাঁও জিলাত লোৱা হৈছিলে তাৰ কাম সম্পূৰ্ণ হৈছে। ঠিক 23-24ত আমাৰ 13,500 আমাৰ নতুন স্কিম ধৰা হৈছিলে সেইটোও প্ৰায় 93% সম্পূৰ্ণ হৈছে আৰু এতিয়া শেহতীয়াকৈ প্ৰায় 2,000 নতুন স্কিম MGNৰেগাৰ জৰিয়তে চলি আছে। সামগ্ৰিকভাৱে এইখিনি পৰ্যালোচনাৰ উপৰিও আমি আগন্তুক দিনত চিন্তা কৰিছোঁ যে যিহেতু আমাৰ বঙাইগাঁও জিলাত যিহেতু আমাৰ পৰ্যটক কোনো ধৰণৰ অফিচাৰ নাই বিষয়া নাই বা কোনো কাৰ্যালয় নাই কাকজানাকে আদি কৰি নাকাটি পাহাৰকে আদি কৰি কেইবাটাও এটা উল্লেখযোগ্য ডেষ্টিনেশ্যন ইয়াতে আছে। গতিকে আমি সেইকাৰণে চিন্তা কৰিছোঁ যে নতুনকৈ যাতে ইয়াতে এটা আমাৰ টুৰিষ্ট ডেভেলপমেণ্ট অফিচাৰ কাৰ্যালয় যাতে স্থাপন কৰিব পাৰোঁ তাৰ কাৰণে মই বিভাগীয় মন্ত্ৰী হিচাপে ইতিমধ্যে লাগি আছোঁ। গতিকে এইটো কামো সোনকালে হ'লে মই ভাবোঁ যে টুৰিষ্ট ইনফৰ্মেশ্যন অফিচাৰ এজন থাকিব কাৰ্যালয় থাকিব। এনেকুৱাকৈ আগন্তুক দিনত অভিভাৱক মন্ত্ৰী হিচাপে যিমানখিনি পাৰোঁ ইয়াতে সেৱা কৰাৰ কাৰণে মই প্ৰচেষ্টা চলাই আহিছোঁ।